এরা দিন কর্মে দিন এক ভীতি যি দিশত ছায়া কাত হুৱে তমু हुए विधि हेर पतिर नहिरासित সর্বকালে পদক্ষিণ কৰি যুগবলে কৰি বহুদিন ৰজনী সকলে মাধৱৰ সেৱা বলে জ্যোতিময় ক্রিয়া মহাজী আদিত্যর পাশে পাশে ভূরঙ্গ পছন্দ সাক্ষাতে দেখয় যেন পছন্দ परम श्रद्धा मरियर साप्ताहिक भागवत श्रवण कीर्तনৰ স্থলী এই ৰাস মন্দিৰত মহাভাগৱত একাধাৰে অতি ভক্তি আৰু নিষ্ঠাৰে শ্ৰৱণ কৰা প্ৰতিজন ভকত সাধু গুৰু বৈষ্ণৱ আৰু মাতৃ যুৱক যুৱতী বালক বালিকা সমন্বিত শব্দযন্ত্ৰৰ মাধ্যমেৰে মহাভাগৱত শ্ৰৱণ কৰা সবাৰ শ্ৰীচৰণত কোটি কোটি প্ৰণাম জনাই আমি এই পঞ্চম স্কন্ধত সোমাইছোঁ। ইতিমধ্যে বিশেষ বিশেষ কামৰ কাৰণে দুটা দিন ইফাল সিফাল কৰিব লগা হ'ল। ৰাইজৰ বিপুল দাবী থাকে, কেতিয়াবা নোৱাৰা হৈ যাওঁ, তাৰ বাবে অপৰাধ বিনাশন। বেলেগত থাকিলেও কিন্তু মনটো অলপ সময় বিচলিত হৈ যায়, ইয়ালৈ আহি যায়। আৰু যা নহওক পঞ্চম স্কন্ধত বিশেষভাৱে ব্ৰহ্মাৰ নাতি স্বয়ম্ভু মনুৰ পুত্ৰ প্ৰিয়ব্ৰতৰ কথা পাম। গম পাইছেনে? সৃষ্টিকৰ্তা ব্ৰহ্মা, তেওঁৰ পুত্ৰ স্বয়ম্ভু মনু। স্বয়ম্ভু মনুৰে এজন পুত্ৰ নাম প্ৰিয়ব্ৰত। বিয়া বাৰু পতা নাছিল, নাৰদক লগ পাই গৈ। কিছুমান বিশেষ বিশেষ মানুহক সৰুতে পালে সংসাৰৰ প্ৰতি যে বৈৰাগ্য আহি যায়, নাৰদক পাই গ'ল, হৰি কথাত ইমান ৰস পাই গ'ল, সংসাৰ নাপাতো বুলিয়ে আছে। কিন্তু ব্ৰহ্মাৰ বুজনি স্বয়ম্ভু মনুৱেও যিহেতু সন্তান জন্মৰ মাধ্যমেৰে পৃথিৱীত প্ৰজা সৃষ্টিৰ ইচ্ছা প্ৰকাশ কৰিছিল, অৱশেষত তেওঁ সংসাৰ পাতিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। বিশ্বকৰ্মাৰ পুত্ৰীক বহিস্মতিক বিবাহ কাৰ্যত তেওঁ নিজৰ পত্নী হিচাপে লৈছিল। আমি কি কি পাম অলপ বৰ্ণনা দিছোঁ। এই পঞ্চম স্কন্ধত প্ৰিয়ব্ৰতৰ কাহিনীৰ লগত আমি ঋষভক পাম, নাভিৰ পুত্ৰ ঋষভ, য'ত পৰম প্ৰভু কৃষ্ণই নিজে এক অৱতাৰ গ্ৰহণ কৰিছে। ঋষভৰ কাহিনীটো যেতিয়া আমি সোমাই যাম, তাত আমি এটা কথা দেখিম যে এই পৃথিৱীত আমি যদি ত্যাগ কৰিবলৈ নিশিকো, যিকোনো বস্তু ত্যাগ, প্ৰথমতে আমি
আমাৰ ছয় ঋতুৰ লগত থকা সম্বন্ধবোৰ ত্যাগ কৰিব শিকিব লাগিব। সৰু উদাহৰণ দিছোঁ, ধৰি লৈছোঁ মোৰ খুব জেদ আছে, খং আছে, তাক কেনেকৈ নিয়ন্ত্ৰণ কৰি খং নাইকিয়া কৰিব পাৰি তেনেকুৱা ব্যৱস্থাপনা ঋষভৰ কাহিনীৰ মাধ্যমত পামগৈ। আৰু ভাগৱতেও কৈছে, যিজন ব্যক্তিয়ে ত্যাগ কৰিবলৈ নিশিকিলে তেওঁ ভাগৱত শ্ৰৱণ কৰিব পাৰিব, কিন্তু ভাগৱতৰ জ্ঞান তেওঁ জীৱনত প্ৰয়োগ কৰিব নোৱাৰে। যিদৰে আমি যদি কোনোবা এটা বিশেষ পলিথিনৰ সামগ্ৰী পিন্ধি স্নান কৰোঁ, শৰীৰটোত পানী স্পৰ্শ নকৰাৰ দৰে ত্যাগবিহীন ব্যক্তিজনে ভাগৱতৰ পৰা একো আহৰণ কৰিব নোৱাৰে। ভাগৱতখনৰ যে প্ৰথম শ্লোক দিছে, 3টা শ্লোক আছে, জন্মদাস্য এটা, ধৰ্মপুঞ্জিত এটা, নিগম কল্পতৰু এটা। এই মাজৰটোত ত্যাগটোৰ বিষয় দিছে, ত্যাগ কৰিলে কি লাভ, ভগৱান ক'ত ক'ত থাকে। যিজন ব্যক্তিয়ে ভাগৱত শ্ৰৱণ কৰি বুজি উঠে মই যিমানবোৰ বিষয় বাসনাত আছো, কাম ক্ৰোধ লোভত আছো, এইবোৰ বেয়া, বুজি উঠে, বুজি পেলাই ত্যাগ কৰি দিয়ে, লোভ ত্যাগ কৰিব, বিভিন্ন বেয়া স্বভাৱ ত্যাগ কৰিব, সেইজন ব্যক্তিয়ে ক্ৰমান্বয়ে হৰি সিহঁত আগবাঢ়ি যাব। আৰু ভাগৱত শুনিলে সেইজন ব্যক্তিৰ হৃদয়ত কৃষ্ণই প্ৰথমে বহি লয়, জয় কৃষ্ণ। উদাহৰণস্বৰূপে তোমাক শ্লোকটো বুজাই দিওঁ। উদাহৰণস্বৰূপে প্ৰভুজনে আপোনাৰ বাবে যেতিয়া তাত সেৱা ধৰিলে, হৰিধ্বনি হৈ গ'ল, বৈকুণ্ঠৰ প্ৰভু আহি গ'ল আসনলৈ ভাগৱত শুনিবলৈ আৰু আপোনালোকক চাবলৈ। তাত থকা বাহিৰেও তেওঁতো অনন্ত, অগণন, অসংখ্য যিকেইজন ব্যক্তিয়ে ভাগৱত শুনি জীৱনৰ পৰা বেয়াবোৰ পৰিত্যাগ কৰিছে, সেই আসনতো থাকে, তেওঁলোকৰ হৃদয়বোৰতো মাজে মাজে বহি লয়, জয় কৃষ্ণ। যেতিয়া আপোনালোকৰ হৃদয়বোৰত বহি লয়, তেতিয়া মই এটা অনুভৱ কৰোঁ, ইয়াত বহি থাকিলে সভাখনৰ গাম্ভীৰ্যটো বাঢ়ি যায়। আৰু যেতিয়া মগজুলৈ শ্লোকবোৰ, পদবোৰ, কথাবোৰ আহি থাকে, মই গম পাওঁ আপোনাৰ পৰা মোৰ এডাল ৱাৰ কানেকশ্যন হৈ গৈছে। আপোনাৰ হৃদয়ত বহি আছে, তাৰ পৰা মোৰ হৃদয়লৈ হৃদিস্থিত হৈ কথাবোৰ কৈ আছে। বুজিব পাৰিছে? আচলতে হৃদয়েৰে যেতিয়া ভাগৱত কৰা যায়, ধ্ৰুৱ যেতিয়া নিজৰ মগজুৰে ভাগৱত কৰা শক্তি নাই, হৃদিস্থিত নাৰায়ণে যিখিনি মনত পেলাই দিব তাকেহে ক'ব পাৰে। এই যে পৰিত্যাগ কৰা ব্যক্তিজনৰ হৃদয়ত কৃষ্ণই, আপোনালোকে প্ৰেক্টিকেল কৰক, যে আজি ডেকা প্ৰভুৱে ক'লে মোৰ অমুকটো বেয়া স্বভাৱ আছে, মই পৰিত্যাগ কৰি সাধনা কৰি, যে প্ৰভুজনে এদিন তামোলৰ কথা উলিয়াই তামোলটো পৰিত্যাগ কৰিলে, মিনিমাম আৰু কিছুদিনৰ পিছত তেওঁৰ শৰীৰলৈ, হৃদয়লৈ প্ৰভু ভগৱন্ত ভাগৱত শুনিলে আহি যাব। আহিছে যদি মই নাজানো, এতিয়া নিজে গম পাব, নিজে অনুভৱ কৰিব পাৰি যে কোনোবা সময়ত মানুহজন অতীন্দ্ৰিয় সুখলৈ গুচি যায়। ইন্দ্ৰিয় সুখ নহয়, অতীন্দ্ৰিয়, যাক ইন্দ্ৰিয়ই ঢুকি নাপায়। সেনেকুৱা যদি আনন্দ, পৰমানন্দ তেওঁ ভাগৱত শুনোতে আহিছে, কেতিয়াবা যদি ৰোমাঞ্চিত হৈ শৰীৰ ৰোমাঞ্চিত হৈ কান্দি দিছে, তেতিয়া গম পাম যে তেওঁৰ হৃদয়তো ভগৱান স্থিত হৈ আছে। জানো পৰম নিৰ্মল চৰণাম সতাম, যিজনে ত্যাগ কৰিব পাৰে তেওঁৰ মনটো নিৰ্মল হৈ বহু উচ্চ স্তৰলৈ গুচি যায়। ত্যাগ কৰিব পাৰিলেহে বহু, ধৰি থাকিলে নহ'ব। কৈছে সেইজনৰ হৃদয়ত তেওঁ বুজি উঠিব যে বেদম বাস্তৱত্ৰম বস্তু শিৱদম তাপত্ৰয় উন্মূলন। ভগৱাননো কি, ভাগৱতনো কি, জীৱননো কি, আত্মানো কি, তেওঁ বুজি উঠিব।
যে মংগলময় কথাবোৰ আৰু তিনিটা কাপ তেওঁ পাৰ হৈ যাব। আধি দৈনিক, আধি ভৌতিক, আধ্যাত্মিক কাপ তেওঁ পাছ কৰি যাব। কৰি উঠাৰ লগে লগে শ্ৰীমদ ভাগৱতে মহামণি গীতে কিংবা পৰৈশ্বৰম, ভাগৱতখন ব্যাসদেৱৰ ৰচনা, ইয়াতকৈ সৰ্বশ্ৰেষ্ঠ ৰচনা নাই। ইয়াক এৰি বেলেগক পঢ়াৰ প্ৰয়োজন নাই। 14 হিন্দী অৱৰুদ্ধ পাত্ৰ স্বয়ং ভগৱানে ত্যাগী ব্যক্তিজনৰ হৃদয়ত আহি বহি লয়। আসন, হৃদয়খন হৈছে ভগৱানৰ আসন। তাত অষ্টদল পদুম এটা আছে। সেই পদুমটোতে থাকে। আপোনালোকে ভগৱানৰ ছবিবোৰ চাবচোন, পদুমৰ ওপৰত থিয় হৈ আছে, দেখিছেনে? দেখিছে? সেইটো পদুম বেলেগত নাই, বাহ্যিক জগতত আছে এটা, আমাৰ হৃদয়ত আছে। স্পন্দন কৈছে প্ৰভু ভগৱন্তই তালৈ আহি বহি লয়। পৃথিৱী সুস্বভি তৎক্ষণাৎ, একে ভাগৱতৰ শব্দটো শুনাৰ লগে লগে ডাইৰেক্ট তালৈ যায়। কিহৰ কাৰণে যায়? পৃথিৱী, তেওঁ বেয়া বস্তুবোৰ এৰি যশস্যবান হৈছে। যিজন ব্যক্তিয়ে তামোলকৰ পৰিত্ৰাণ পাই গ'ল, তেওঁ যশস্য। বহুতে আমাৰ ঘৰত কৈ থাকে, আমাৰ শ্ৰীমতীয়ে কয়, মায়ে কয়, বা মহন্ত বাবু কিন্তু বৰ ডাঙৰ এনাৰ্জি শক্তি দেই, এৰিম বুলি এৰি দিলে, আচৰিত পাই গ'ল। আপুনি কোৱাৰ দিনাখন মই মাক ক'লোগৈ, মায়ে কৈছে পাৰিব মাক, আপুনি কৈছিল আশীৰ্বাদ কৰিব দিব, মই মাক ক'লো আশীৰ্বাদ কৰি দিব দিছে। মায়ে আশীৰ্বাদ কৰি দিছে। শ্ৰীমতীয়ে মোক কৈছে, আচৰিত ধৰণৰ মানুহ দেই, এৰিম বুলি ক'লে এৰিয়ে পেলালে। তেওঁ হয় জয় কৃষ্ণ, জয় কৃষ্ণ। সিদ্ধান্ত লাগিব, শক্তি লাগিব, নিজৰ বিশ্বাস লাগিব। শুশ্ৰূষি সংস্কাৰৰ দ্বাৰা, শুশ্ৰূষি মানে সংস্কাৰ। আমি সংস্কাৰী হ'ব লাগিব। ভাল ভাল গুণ আহৰণ কৰি সংস্কাৰী হ'লে যশস্যা কেতিয়া বাঢ়িব, ভগৱান আহি হৃদয়ত থাকি যাব। আৰু যা নহওক, ইমান দীঘলীয়া নকৰোঁ, সেইটো খণ্ড পামগৈ আমি ঋষভৰ। তাৰপিছত আৰু এটা ডাঙৰ বস্তু পাম পঞ্চম স্কন্ধত। আপুনি মই যিদিনাখন মৃত্যু মুখত পৰিম, যদি কেনেবাকৈ আইগৰাকীৰ কথা মনত পৰি থাকে, ল'ৰা ছোৱালীৰ কথা মনত পৰি থাকে, মাছ মাংসৰ কথা মনত পৰি থাকে, বৈকুণ্ঠলৈ যাব নোৱাৰিম। ভৰত ৰজাৰ কাহিনী পাম। ভৰত ৰজাই ল'ৰা ছোৱালী এৰি থৈ হাবিলৈ গৈ কৃষ্ণ সেৱা কৰিছিল, আৰু অৱশেষত সেই ভৰত ৰজা হৰিণে তাৰ মায়াত বন্ধন হৈ যাব লাগিছিল বৈকুণ্ঠলৈ, গুচি গ'ল কলৈ? পৃথিৱীলৈ আহিল হৰিণ হিচাপে। আমিও যদি ভুল কৰি চিতল মাছ, শ'ল মাছ, কাৱৈ মাছ, বৰালি মাছ ভাবি ভাবি মৰি যাওঁ, তেতিয়াহ'লে আমাৰো আকৌ পানী তলত বাস হৈ যাব। জয় কৃষ্ণ। পাম এইটো কাহিনী পাম। আটাইতকৈ ভাল লগা বস্তু এটা পাম ইয়াত, নৰকৰ বিষয়ে পাম। দুটা অধ্যায়। কিহৰ বিষয়ে পাম? নৰকৰ বিষয়ে। যে নৰকখন ইমান ভয়ংকৰ। সি পঞ্চম স্কন্ধত নৰকৰ বৰ্ণনা পঢ়ি, ষষ্ঠ স্কন্ধত অজামিলৰ কাহিনী পঢ়ি মানুহে পাপ কাম কৰিবলৈ বাদ দি দিয়ে। ভাগৱতক পাৱাৰ, কিন্তু দীঘলীয়া সময় লাগিব। পঞ্চম স্কন্ধ ইমান সোনকালে শেষ নহ'ব। পঞ্চম স্কন্ধ শেষ নহওঁতে আপোনালোকৰ আকৌ ভাগৱত শুনা এলাহ লাগিলে নৰকৰ বিষয়ে নাপাব। আৰু যা নহওক, এতিয়া আমি মূললৈ আহোঁ। ইতিপূৰ্বে হৰেশ্বৰ প্ৰভুজনে আপোনালোকক দুটা দিন ভাগৱত শুনালে, তাৰ অলপ থুলমূল আভাস দিছোঁ। পঞ্চম স্কন্ধত দেখা গৈছে প্ৰিয়ব্ৰতৰ কাহিনী। প্ৰিয়ব্ৰতে নাৰদক লগ পালে। দুজন মানে কৈছে নাৰদজন অলপ ডেঞ্জাৰে হয়, লগ পাই গৈ সংসাৰ নিজেতো নাপাতিলে, প্ৰিয়ব্ৰতকো কোৱা নাই সংসাৰ নাপাতিবি, বুজাই দিলে সংসাৰ নাপাতিলে কিন্তু ঈশ্বৰক আৰাধনা কৰা স্পীড বেকাৰ নাথাকে, সংসাৰখনত থাকে। কেতিয়াবা আপোনাৰ ভাগৱত আছে,
যাব কাৰণে কথা পাতিলে তেনেকুৱাতে আইগৰাকী মাকৰ ঘৰত আইগৰাকী ককায়েকৰ ছোৱালীজনী বিয়া ওলাল আপোনাৰ এনেকুৱা সমস্যাত পৰি গ'ল আইগৰাকীক সন্তুষ্ট কৰিব যাওঁতে ভাগৱতলৈ যোৱা নহয় স্পীড ব্ৰেকাৰ হৈ যায় গম পাইছে তেনেকুৱা থাকি যাব পাৰে যা নহওক প্ৰিয়ব্ৰতে সংসাৰ নকৰোঁ বুলি ভাবি লৈ গৈ তপস্যা কৰি আছে কিন্তু সময় হ'ল প্ৰজা সৃষ্টিৰ সময় হৈ গ'ল ব্ৰহ্মা আৰু স্বয়ম্ভু মনুৰ কথাত ব্ৰহ্মা নাতিনীয়ে স্বয়ম্ভু মনুৰ পুত্ৰ বুজনিত বিবাহ কাৰ্যত আবদ্ধ হ'ল বিবাহ কৰালে কাক বহিষ্মতি কোন বহিষ্মতি বিশ্বকৰ্মাৰ জীয়ৰী এই বহিষ্মতিৰ গৰ্ভত কি হ'ল এজনী কন্যা সন্তান হ'ল আৰু 10জন পুত্ৰৰ সন্তানৰ সৃষ্টি হৈছিল উপজিছিল অতি সুন্দৰভাৱে এই খণ্ডটোত সেই কথাখিনি উল্লেখ কৰিছে ছোৱালীজনীৰ নাম আছিল উজস্বতী নাম মনত ৰলেও যত্ন কৰা দৰকাৰ উজস্বতী এই উজস্বতী কাক দিছিল বিয়া জানে দেৱতাবিলাকৰ গুৰু কোন আপোনালোকে জানে বৃহস্পতি বৃহস্পতিৰ পিছতে আমি এটা বাৰ পাই যাওঁ এজন ঋষিৰ নামত কি ঋষি শুক্ৰাচাৰ্য দৈত্য গুৰুলৈ এই প্ৰিয়ব্ৰতৰ উজস্বী ছাত্ৰ আছিল বিবাহ দিয়া হৈছিল লিংকটো অলপ বুজি পাইছেনে বিয়া নাপাতা প্ৰিয়ব্ৰতে বিয়া পাতিলে বহিষ্মতিক পাতিলে কাৰ জীয়েক বিশ্বকৰ্মা জীয়েক সন্তান কেইটা হ'ল 10টা পুত্ৰ ছোৱালী এজনী উজস্বতীক কাৰলৈ বিয়া দিলে দৈত্য গুৰু শুক্ৰাচাৰ্যলৈ বিয়া দিলে এইখিনি কথাটো আমি জানিছো এতিয়া প্ৰিয়ব্ৰতৰ মহিমা প্ৰকাশৰ বিষয়ে দিছে তেওঁ 10টা পুত্ৰ ভাগে ভাগে দিছে ডাঙৰজনৰ নাম আছিল অগ্নিধ্ৰ ইন্মজীৱ বিতিহূদ্ৰ যজ্ঞবাহু মেধাতিথি শৱন ঘৃতপৃষ্ঠ হিৰণ্যৰেখা 10জন পুত্ৰ প্ৰভুজনে পঢ়ি গৈছে আৰু তান মহিমাক শুনিও বিস্তৰ পদক্ষিণ সুমেৰুক কৰে দিবাকৰ যে পৃথিৱীৰ অধিপতি হোৱাৰ লগে লগে নিজৰ ৰাজ্যখন দেশখন তেওঁ পৰিভ্ৰমণ কৰি বুজি শুনি লৈছে বুজিব পাৰিছেনে ৰজা পাতি দিলে যেতিয়া সংসাৰ কৰিলে যেতিয়া তেওঁ কি কৰিছে ভালদৰে কামখিনি নিৰীক্ষণ কৰি লৈছে আমি যেতিয়া ভকত হওঁ ইয়াৰ পৰা এটা বাৰ্তা প্ৰিয়ব্ৰতে ৰাজ্য শাসন কৰিব গোটেই ৰাজ্যখন চুক কোণবোৰ চাই লৈছে পূবত কি আছে পশ্চিমত কি আছে ভিতৰত কি আছে চাই লৈছে তেতিয়াহে কামটো কৰিব পাৰিব শাসন কৰিব পাৰিব আপোনালোকে যিহেতু ভকত হম বুলি ভাবিছে ভকতৰ কি কি গুণ লাগে কি কি নীতি নিয়ম আছে কি ল'ব তেহে ভকত হ'ব পাৰিব জয় কৃষ্ণ এজন ব্যক্তিয়ে যেতিয়া গাড়ী এখন শিকিব যায় ক'ত হৰ্ণটো আছে ক'ত ব্ৰেকডাল আছে ক'ত এক্সিলেটৰ আছে সেই ক'ৰবাত নাজানে যদি ব্ৰেক ঘূৰি পেলাই যদি এক্সিলেটৰতে দবাই দিয়ে তেতিয়া নৰব গাড়ীখন আগুৱাই যাব আমাৰ ভকতৰ সেইটো এটা দিগদাৰ হয় জনা মানুহক সুধি নলয় কিবা এটা শুনিব কিবা এটা বুজিব কিবা এটা কৰিব আমাৰ ধৰ্মবোৰ বেয়া হৈ গৈ আছে কয় এটা শুনে এটা বুজে এটা কৰে এটা এনেকুৱা সমস্যা হৈ গ'ল নতুন প্ৰজন্মই ধৰিবই নোৱাৰে ধৰ্ম মানে কি একত থাকিব লাগিব বুজিব পাৰিছে ঠিক যিদৰে প্ৰিয়ব্ৰতে গোটেই কথাবোৰ জানিছিল খৰচী মাৰি আপোনালোকেও ভগৱানক কেনেকৈ পাব পাৰিব আমাৰ লক্ষ্যস্থান ভগৱানক লগ পোৱা ভগৱানক লগ পোৱাৰ নীতি নিয়মবোৰ আস্থাবোৰ আমি চাই ল'ব লাগিব ଏହି ମତେ ରାତଦିନ ହୁଏ ପୃଥିବୀତ ହେନ ଦେଖି ନିପତିର ନବହିଲ ଚିତ୍ର সৰ্বকালে পদক্ষিণ কৰি যুগ বোলে কৰিব মই গীত ৰজনী সকলে মাধৱৰ সেৱা বোলে প্ৰভাৱ দৰকী জ্যোতিময় ৰথত চৰিয়া মহাজ্যোতি যে তেওঁ পৃথিৱীখন কেনেকৈ বনাব বিচাৰিছে তেওঁৰ মতে বনাব যেতিয়া বিচাৰিলে ৰথত উঠি মাধৱৰ সেৱাৰ ফলত তেওঁ সমস্ত বলে
সূৰ্যটোৰ পিছে পিছেও তেওঁ ৰথ স্থাপিত হৈছিল আৰু অৱশেষত কিদৰে প্ৰদক্ষিণৰ মাধ্যমেৰে ৰাজ্যখন তেওঁ বিস্তাৰ প্ৰভাৱ কৰিছিল দিয়া আছে। আহক আমি পদবন্ধে শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।